ইমান পাই ভিডিওটো শ্বেয়াৰ কৰিব এইটো বেগটো তাতে থৈ আহিছিলে আৰু 15 আগষ্টৰ দিন আমাৰো ভয় লাগে অলপ। নমস্কাৰ, আজি আকৌ এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ মই বাধ্য হৈছোঁ, কাৰণ এটা মোৰ লগত বেগ এটা থাকি গ'ল। বেগটো দেখাই আছোঁ আপোনালোকক, কিন্তু তেখেতলোকে মানে বাণীপুৰ ষ্টেচনৰ ওচৰৰ পৰা উঠিছিলে, ৰেলগেটৰ পৰা, আৰু তেখেতলোকে বেগটো অলপ দূৰত থৈ দিলে আৰু মোৰ গাড়ীৰ ওচৰলৈ গুচি আহিলে। এটা বেগ থাকি গ'ল। বেগটো তেওঁলোকে তিনিচুকীয়া আহি মোক সুধিছে বেগটো ক'ত আছে। আমি তাত সুধিছিলোঁ, মানে বেগটো কাৰ হয় সুধিছিলোঁ, আৰু এতিয়া 15 আগষ্ট পাই আছেহি, গম পাই যাৰ এটা বেগ আমি ঘপকৈ উঠাই ল'ব নোৱাৰোঁ, সেইকাৰণে দূৰতে পৰি আছে। যেতিয়া সুধিছোঁ এইটো বেগ কাৰ হয়, তেখেতলোকেতো মাত নেমাতিলে। তেতিয়া ইয়ালৈ আহি কৈছে যে দাদা বেগ এটা থাকি গ'ল, আপুনি গাড়ীৰ ভিতৰতে বেগটো থাকি গ'ল বুলি কৈছে। তাৰপিছত মোক ঘপকৈ বেগটো বিচাৰিছে, মানে মোৰতো ভয় লাগি গৈছে, মইতো ক'ব পৰা নাই কি হ'ল কি নহ'ল কাহিনীটো, বেগটো ক'ত দিলে কি নাই। তাৰপিছত বেগটো ডিব্ৰুগড় বাণীপুৰতে থাকি আহিলে, কোনো উঠোৱা নাই। জানে এতিয়া 15 আগষ্টৰ ছিজন, এতিয়া মানুহে পটককৈ হাত নলগাই বেগ এটাত। তাৰপিছত বিশেষকৈ ধন্যবাদ, বহুত বহুত ধন্যবাদ বাণীপুৰত আমাৰ যিমানখিনি দোকান আছে, পাণ ঘুমটি আছে বা কিবা আছে, তেখেতলোকলৈ বহুত বহুত ধন্যবাদ। তেখেতলোকে আগতেও এনেকৈ বহুত হেল্প কৰিছে আমাক, এনেকৈ বেগ চেগ পোৱা। আমি ড্ৰাইভাৰবোৰৰ কাৰণে বিশেষকৈ বনাইছোঁ, তোমালোকে অকণমান সাৱধান হ'বা, কাৰণ মানুহবোৰে ঘপকৈ কৈ দিয়ে বেগত ভাল কিবা কিবি আছে বুলি, আৰু আমাৰো ভয় লাগি যায় ঘপকৈ আমাৰ হাতৰ পৰা হেৰাই গ'ল বুলি। তাৰপিছত তেখেতলোকে এনেকৈ 19-20 মিলাই মেলি গুচি গ'ল। মোৰ ভুল নাছিলে, তেখেতলোকে বুজি পালে। তাৰপিছত তেখেতলোকৰ লগত কণ্টেক্ট নাম্বাৰটো লোৱা নহ'ল। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু বেগটো মোৰ লগতে আছে এতিয়া, আমাক ডিব্ৰুগড়ৰ পৰা আমাৰ ৰূপমে বাবাটোৰ হাতত দি পঠিয়ালে বেগটো, আৰু দোকানীকেইজনলৈ বিশেষ বিশেষ ধন্যবাদ। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইটো বেগটো তাতে থৈ আহিছিলে, আৰু 15 আগষ্টৰ দিন আমাৰো ভয় লাগে অলপ খুলিবলৈ। তথাপি ইয়াত কাপোৰে আছে, আপোনালোকে এনেই নৰ্মেলি দেখাই দিছোঁ বাৰু। এইবোৰ দেখিছে সৰু সুৰা কাপোৰে আছে। যিমান পাৰোঁ আমি এনেকৈ ভাল বস্তুবোৰ মানে মানুহক দি দিব চেষ্টা কৰোঁ। আৰু এইটো ভিডিঅ'টো এইকাৰণে বনাইছোঁ, মানে আমি ড্ৰাইভাৰখিনি আমি মানে প্ৰথম আমি ফচি যাওঁ, মানে পিছত মানুহবোৰে কৈ দিয়ে ইয়াত বোলে 1 লাখ টকা 2 লাখ টকা বস্তু আছিলে, সোণৰ চেন আছিলে, এনেকৈও কৈ দিব পাৰে। কিছুমান মানুহে কয়, এখেতে বাৰু কৈছে বুলি নাই কোৱা, এখেতে নাই কোৱা, এখেতে কাপোৰে আছে ক'লে, এখেতে বুজি পায়, মোক ইমান অশান্তি নকৰিলে। কিছুমানে একদম থানাত কেছ দিব যায়, তাৰপিছত এনেকৈ আমাক ফচাই দিয়ে। মানে আমি সেইকাৰণে যিমান পাৰোঁ এনেকৈ আপোনালোকক এইবোৰ বস্তু আমি ঘূৰাই দিবলৈ চেষ্টা কৰি আছোঁ, আৰু সদায় চেষ্টা কৰিম। আৰু এতিয়া আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে মালিকলৈ কণ্টেক্ট হৈ যায়, কাৰণ মালিকে নাম্বাৰ এতিয়ালৈকে মালিকৰ লগত কোনো কণ্টেক্ট হোৱা নাই। ধন্যবাদ সকলো অসমবাসীলৈ। জয় জুবিন দা, জয় অসম। যিমানখিনি পাৰোঁ আমি কৰি যাবলৈ, সৰু সুৰাকৈ হ'লেও মানুহক সহায় কৰি যাবলৈ চেষ্টা কৰি আছোঁ।